কথাটো হ'ল যে আপোনালোকে গম পায় যে মানে অসমৰ মানুহখিনিক মেঘালয়ত উপৰ্য কৰি দুবাৰ তিনিবাৰ চাৰিবাৰ কিমানবাৰ হ'ল আমি এইটো হিচাপ কৰি ৰাখিব নোৱাৰোঁ যে ইমানবাৰ আমাৰ অসমৰ মানুহখিনিক তেওঁলোকে হাৰাছমেণ্ট কৰে। অসমৰ যিবিলাক কেব চালক থাকে, অসমৰ যিবিলাক টেক্সি থাকে, তেওঁলোকে ভাঙি থাকে। গতিকে বিগত দিনত তেওঁলোকে যদি সেনেকুৱা কৰি থাকে, তাত যদি তেওঁলোকে সেনেকুৱা কৰিব, নিশ্চয় আমাৰ অসমীয়া মানুহখিনি ইয়াতে সেনেকুৱা কৰিব পাৰে। কিন্তু আমাৰ অসমীয়া মানুহখিনি সিহঁতৰ নিচিনা মূৰ্খ নহয়, সিহঁতৰ নিচিনা এনুৰ নিংনি মেকুৰী খাই থকা মানুহ নহয় আমাৰ অসমীয়া মানুহখিনি। অসমীয়া মানুহখিনি সুস্থ সমাজ, সুস্থ মগজু আছে। গতিকে অসমীয়া মানুহখিনিয়ে, আমাৰ অসমৰ মানুহখিনিয়ে কৰিছে যে মেঘালয়ৰ গাড়ীখিনি তেওঁলোকে যিহেতুকে তেওঁলোকৰ তাত আমাৰ অসমৰ গাড়ী যোৱাৰ ফলত আমাৰ অসমৰ গাড়ী ভাঙিছে। আমাৰ অসমৰ কণ বাচ্চা থকা গাড়ীবিলাকক ভাঙি পেলাই বাচ্চাৰ গ্লাছ সোমাই গৈছে গালত। গতিকে সেনেকুৱা কাম কৰিছে। কিন্তু আমাৰ ইয়াত আমাৰ অসমৰ মেঘালয়ৰ গাড়ীবিলাক আমি উভতাই পঠোৱা হৈছে। কিয় আমাৰ ইয়াতে কোনো ধৰণৰ মাৰপিট, কোনো ধৰণৰ মানে ধৰক আইন কানুন আমাৰ মানুহখিনি হাতত তুলি লোৱা নাই। আৰু অসমীয়া মানুহখিনি ইমান মানে তেওঁলোকৰ নিচিনাও নহয়। গতিকে আৰু যোৱাকালি কৈছে যে তেওঁলোকে মানে মেঘালয়ৰ মানুহ আমাৰ অসমত নাহে আৰু অসমৰ মানুহ মেঘালয়ত যাব নালাগে। আমি নাযাওঁ, আমি লিখি দিব লাগিলে লিখি দিব পাৰোঁ যে অসমীয়া মানুহ মেঘালয়ত নোযোৱাকৈ চলিব পাৰে। কিন্তু মেঘালয়ৰ মানুহ কিমান দিন অসমলৈ নাহে এইটো পৰৱৰ্তী সময়ত দেখা যাব। গতিকে আগন্তুক দিনত আমি দেখা পাম যে মেঘালয়ৰ মানুহ, শ্বিলঙৰ মানুহ অসমত কিমান দিন নাহে আমি চাই ল'ম। আৰু আমি যোৱাকালি শুনিছোঁ যে অসমৰ পৰা মানে একো বস্তু নোযোৱাৰ কাৰণে তাৰমানে মেঘালয়ত শ্বিলঙৰ পিঁয়াজৰ কেজি 150 টকা 180 টকা হৈছে। গতিকে পৰৱৰ্তী সময়ত দেখা যাব যে তেওঁলোকে কেনেকৈ চলে। গতিকে অসমত মেঘালয়ত যে মন্ত্ৰীবিলাক আহে ন, ডাঙৰ মন্ত্ৰীবিলাক আহেতো চাইলেণ্ট বজাই ডাঙৰ গাড়ীবিলাক লৈ। গতিকে তেওঁলোকে নাহাকে থাকক, এয়াৰপৰ্ট নহাকে থাকক। আমাৰ অসমৰ মানুহখিনিতো অলৰেডি নাযায় আৰু যোৱা বন্ধই কৰিছে। গতিকে আগন্তুক দিনত শ্বিলং আৰু এই KSU ছাত্ৰ সংগঠনটোৱে শ্বিলং মেঘালয় চৰকাৰে এইটোত নিষিদ্ধ কৰিব লাগিব। আৰু আমাৰ ক্ষতিপূৰণ আমাক লাগাৰ কাৰণ এটাই, তেওঁলোকে বহুত গাড়ী ভাঙিছে আমাৰ। গতিকে গাড়ীবিলাক যিবিলাক ভাঙিছে, যিবিলাক মানুহ মেডিকেলত ট্ৰিটমেণ্ট হৈ আছে, প্ৰত্যেকজন মানুহৰ ট্ৰিটমেণ্টৰ খৰচ তেওঁলোকে দিব লাগিব। আৰু আগন্তুক দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব পাৰে যদি এই বস্তুটো তেওঁলোকে গ্ৰহণ নকৰে। ধন্যবাদ। জয় অসম।